হেমন্ত বিশ্ব শৰ্মাই এটা কথা কৈছিলে, ইলেকশ্যন আগতে জাষ্টিক দিম বুলি, উই ৱান্ট জাষ্টিক। সি দিব নোৱাৰিলে, ইলেকশ্যন দিবই নালাগে বুলি কৈছিলে, যে নিজে মুখেদি কৈছিলে হেমন্ত বিশ্ব শৰ্মাই, এইটো আমি কৰিবই লাগিব। কিয় কাৰণে? সি নিজেই কৈছিলে ইলেকশ্যন আগতীয়াকৈ মই এইটো জাষ্টিক দিম বুলি। এতিয়ালৈকে তেখেতে মানে মুখ্যমন্ত্ৰী মহোদয় মানে ন্যায় যাত্ৰা কৰে, কিবা কৰে, আমাৰ কোনো কথা নাই। আমাৰ এটাই কথা, জুবিনদাক ন্যায় লাগে, আৰু জুবিনদাক ন্যায় নোপোৱালৈকে আমি কেতিয়াও শান্ত নহয়। অসমীয়া হিচাপে আমি অসমীয়া হিচাপে আমি নিজৰ মুখেদি নিজে কৈছিল ইলেকশ্যনৰ আগত আপোনালোকে আমি জুবিনদাক ন্যায় দিম, ন্যায় নিদিলে আপুনি ভোট নিদিব। তো সেইটো চিধা কথা। কি ভোট দিম নে নিদিম সেইটো আমাৰ মুখ্যমন্ত্ৰীৰ ওপৰত আমাৰ উত্তৰ লাগে। তেখেতে যিহেতু নিজে কৈছিল আমি ন্যায় দিম ইলেকশ্যনৰ আগত, আৰু ন্যায় নিদিলে আমি কিয় বেয়া পাম? আৰু ন্যায় দিলে ভোট দিব মানা কৰিছে। কি আমি উত্তৰটো বিচাৰিছো তেখেতৰ এতিয়া তেখেতৰ যদি জুবিনৰ নাম লৈ কোনোবাই ভোট দিয়ে, সকলোৱে বিজেপিক প্ৰথম চিন্তা কৰিব যে বিজেপিয়ে ইমান ধুনীয়াকৈ জুবিনৰ কামবিলাক এটাৰ পিছত এটাকৈ কৰি গৈছে। যদি জুবিনৰ হোৱা নাই, শ্যামকানু মহন্ত আৰু সীতা শৰ্মাটো পুৰা মজা লৈ আছে জেলতে। কিয় কাৰণে? এইটো এতিয়ালৈকে একো হ'ব পৰা নাই। যে মই এটা কথা ক'ব বিচাৰিছোঁ, হেমন্ত বিশ্ব শৰ্মা যিখন আমাৰ অসমৰ CM হয়, সি একোৱে কৰিব পৰা নাই। মানে কি হৈ আছে এইটো বুজি পোৱা নাই। যিমান ছ'চিয়েল মিডিয়াত কৈ আছে এইটো সঁচাই হ'ব পাৰে নেকি? ঠিক আছে। আৰু এটা কথা, এইটো ভিডিঅ'টো যিমান পাৰে ইমানটো শ্বেয়াৰ কৰি দিয়ক। জয় জুবিন দা।